নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। অহা ১৭ ছেপ্টেম্বৰ তাৰিখে ভাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জন্মদিনৰ উপলক্ষে অসম চৰকাৰে ৪০ লাখ পৰিয়ালক ৰামায়ণ আৰু মহাভাৰত প্ৰদান কৰিব। ২ নম্বৰটো খবৰ। অসমতে মিয়ালেণ্ড দাবী কৰা জনৰ বিৰুদ্ধে গোচৰ ৰুজু সৰুপথাৰ আৰক্ষী থানাত। সৰুপথাৰ কলেজৰ ছাত্ৰ একতাই এই গোচৰ দিয়ে। ৩ নম্বৰটো খবৰ। অসমলৈ আহিব প্ৰিয়ংকা গান্ধী, হিমন্ত বিশ্ব শৰ্মা কোনো আপত্তি নাই, কিন্তু তেওঁলোকে অসম মানে ধুবুৰীকে বুজায়। তেওঁলোকে অসমলৈ আহি প্ৰথম কামাখ্যা মন্দিৰত যাব লাগে, বৰদোৱা থানত যাব লাগে, সেইবোৰ নাই। ধুবুৰীত যাব অবৈধ সন্দেহজনক লোককহে বেছি ভাল পায়। ৪ নম্বৰটো খবৰ। ৰূপহীহাটত এখন সভাত অখিল গগৈয়ে কয়, বিজেপি মুণ্ডাবাদ। সভাত থকা স্থানীয় ৰাইজে কয়, বিজেপি জিন্দাবাদ। মানে ৰাইজ সদায় বিজেপিৰ লগত আছে। ৫ নম্বৰটো খবৰ। শৃংখল চলিহা মন্তব্য। আমিবোৰ কংগ্ৰেছ বিজেপিৰ সমৰ্থক নহয়। আমি উজনি অসমৰ পৰা ৰণহুংকাৰ দিছোঁ আৰু আমাৰ চিন্তা অসমৰ খিলঞ্জীয়াসকল শান্তিত জীয়াই থকা। অখিল গগৈয়েহে বাংলাদেশৰ মিয়াবোৰক সংস্থাপন দিব বিচাৰে। আমাক অসমত বাংলাদেশীৰ মিয়াৰ দৰকাৰ নাই। ৬ নম্বৰটো খবৰ। অসমৰ ডাঙৰ খবৰ। আলফা পৰেশ বৰুৱালৈ নিৰ্দেশনা জাৰি কৰিছে NIA বিশেষ ন্যায়াধীশে। অহা ১১ আগষ্ট তাৰিখে ৰাতিপুৱা ১০ বজাত গুৱাহাটীত হাজিৰ হ'ব লাগিব। প্ৰাগ নিউজৰ চেনেলটো বাতৰিটোত বহুতেই কমেণ্ট কৰিছে, হাজাৰবাৰ মাতিলেও পৰেশ বৰুৱা নাহে আৰু এইবিলাক নাটক কৰি লাভ নাই আৰু এইটো সম্ভৱেই নহয়। ৭ নম্বৰটো খবৰ। ভাৰতীয় সেনা শক্তি বৃদ্ধি পালে। স্পেইনৰ পৰা ১৬খন যুদ্ধ বিমান পাইছে। ৮ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে, এয়া হিন্দু সভ্যতাৰ পৰিচয়। ৯ নম্বৰটো খবৰ। চামগুৰিত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি। ভয়াৱহ হোৱাৰ বাবে কংগ্ৰেছৰ সভা ভংগ। ১০ নম্বৰটো খবৰ। বৃক্ষৰোপণ কাৰ্যসূচী। পাইকান সংৰক্ষিত বনাঞ্চলত বাঁহ ৰুইছে বনৰীয়া হাতীৰ খাদ্যৰ বাবে আৰু বহু ধৰণৰ গছ-গছনি ৰোপণ কৰিছে। ১১ নম্বৰটো খবৰ। মিয়া নতুন কৌশল। উজনি অসমত খোপনি পোতা। উজনিৰ ছোৱালী বিয়া পাতে, পিছত সেই হিন্দু ঘৰতে ঘৰ জোৱাই থাকে। এনেকৈয়ে উজনিত এখন গাঁও ভৰিছে মিয়াবোৰৰ।